আপোনালোকৰ মনত কেতিয়াবা এটা প্ৰশ্নৰ উদয় হয়নে যে মানুহৰ ভাগ্য কেতিয়া লিখা হয়, জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত? এই উত্তৰসমূহ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। ধৰি লওক আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম হৈছে, অৰ্থাৎ খুব ধনী ঘৰত জন্ম হৈছে। আৰু ঠিক একে সময়তে বেলেগ এটা শিশু আপুনি দেখিছে খুব দুখীয়া ঘৰত জন্ম লৈছে। এইটো বৰ চিন্তনীয় বিষয় নহয়নে? ইয়াৰ পৰা এইটো বুজিব লাগিব নেকি যে কোনো এটি শিশু জন্মৰ আগতে তেওঁৰ ভৱিষ্যত নিৰ্ধাৰিত হৈ থাকে। এই ক্ষেত্ৰত কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। মানুহে যি কৰ্ম কৰে তাৰ ওপৰতে ভৱিষ্যত জীৱন নিৰূপণ হয়। আৰু আন কিছু লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত নিজৰ ভাগ্যৰ ওপৰতে নিৰ্ভৰশীল হয়, যিটো জন্মৰ আগতে লিখা থাকে। এই কথা সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ আগতে আকাশবাণী আহিছিল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসক বধ কৰিব। আৰু তেতিয়াই কংসই থিৰাং কৰিছিল যে তেওঁ দৈৱকীৰ অষ্টম পুত্ৰক জন্মৰ লগে লগে বধ কৰি পেলাব। আৰু সেই চিন্তা ভাৱনাৰ বাবে কংসই দৈৱকীৰ পুত্ৰসমূহক জন্মৰ পিছতে হত্যা কৰি গৈ আছিল। কিন্তু যেতিয়া অষ্টম সন্তান জন্ম হ'ল, তেওঁ অকল ডাঙৰ হোৱাই নহয়, কংসক বধ কৰিবলৈও সক্ষম হৈছিল। আৰু তেওঁ অইন কোনো নহয়, আমাৰ সকলোৰে আৰাধ্য ভগৱান শ্ৰীকৃষ্ণ। আৰু এই কথাৰ পৰা এইটো পৰিষ্কাৰকৈ বুজা যায় যে শাস্ত্ৰ বিধি অনুসৰি কংসৰ মৃত্যু আগৰ পৰাই নিৰ্ধাৰিত আছিল। সেয়ে হাজাৰ চেষ্টা কৰিও কংসই নিজৰ মৃত্যুক ৰোধ কৰিব পৰা নাছিল। অৰ্থাৎ কংসৰ মৃত্যু হ'ব সেয়া আগৰ পৰাই লিপিবদ্ধ আছিল। ঠিক একেদৰে ৰামায়ণৰ ঘটনা অনুসৰি শ্ৰী ৰামচন্দ্ৰৰ হাততে যে ৰাৱণৰ মৃত্যু অনিবাৰ্য আছিল। এদিন যেন লক্ষ্মণ, সীতা আৰু ৰামচন্দ্ৰ বনবাসলৈ যাব লগা হৈছিল, সেই ঘটনাসমূহ ঘটাৰ বহু বছৰ পূৰ্বেই বাল্মীকিয়ে ৰামায়ণ লিখিছিল। আনকি মহাভাৰতৰ ক্ষেত্ৰতো এই বিষয় একেধৰণে প্ৰযোজ্য। মহাভাৰতৰ সকলো ঘটনা অনুসৰি বহু বছৰ পূৰ্বে মহৰ্ষি দেৱব্যাসে মহাভাৰত ৰচনা কৰিছিল। আৰু শ্ৰীমদ ভাগৱত গীতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই একে কথা বাৰে বাৰে কৈছে যে প্ৰত্যেক মানুহে এদিন নহয় এদিন নিজৰ প্ৰাৰ্থত বিলীন হ'ব লাগিব। অৰ্থাৎ এই সংসাৰত জন্ম লোৱা সকলো মানুহৰ ভাগ্য আগৰ পৰাই নিৰ্ধাৰণ কৰা আছে। কোন মানুহ কেতিয়া জন্ম ল'ব, ক'ত জন্ম হ'ব, কেতিয়া মৃত্যু হ'ব, কোনে সুখ আৰু কোনে দুখ ভুগিব, সেয়া আগৰ পূৰ্ব জন্মৰ অনুসৰি নিৰ্ধাৰিত হয়। আৰু তাকেই কোৱা হয় বিধিৰ বিধান। এতিয়া কথা হৈছে, সকলো যদি আগৰ পৰাই নিৰ্ধাৰণ হয়, তেন্তে মানুহৰ কৰ্মৰ ভূমিকা কি, প্ৰয়োজন কি? কাৰণ কংস, ৰাৱণ আদিয়ে নিজৰ মৃত্যুৰ কথা আগতে জানি বহু চেষ্টা কৰিও নিজৰ মৃত্যুক প্ৰতিশোধ কৰিব পৰা নাছিল কিয়? এই প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ শ্ৰীমদ ভাগৱত গীতাত প্ৰকাশ আছে। শ্ৰীমদ ভাগৱত গীতা অনুসৰি মানুহৰ এই জন্মৰ কৰ্মফল এই জন্মতে সীমাবদ্ধ নাথাকে। মনুষ্যৰ এক এক জন্মৰ কৰ্মফল তেওঁ পৰৱৰ্তী জন্মবোৰত ভুগিবলৈ বাধ্য হয়। অৰ্থাৎ পৰৱৰ্তী জন্মবোৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰে তেওঁৰ এই জন্মৰ কৰ্ম প্ৰকৃতি অনুসৰি নিৰ্ধাৰিত হয় যে তেওঁ দুখীয়া নে ধনী ঘৰত জন্ম ল'ব, নাৰী হয় নে পুৰুষ হিচাপে জন্ম ল'ব, আনকি কোন দেশত কেনেদৰে জন্ম ল'ব সেয়াও নিৰ্ধাৰিত হৈ থাকে। আৰু এই বিধি বিধানৰ পৰা কোনো পৃথক নহয়। আনকি মনুষ্যৰ জন্ম লোৱা ভগৱানো ৰেহাই নেপায়। ত্ৰেতা যুগত শ্ৰী ৰামচন্দ্ৰই বালিক লুকাই বধ কৰিছিল আৰু সেইকাৰণে ৰামচন্দ্ৰই সেই কৰ্মৰ ফল দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত ভোগ কৰিবলগীয়া হৈছিল। শাস্ত্ৰ অনুসৰি ত্ৰেতা যুগৰ বালি দ্বাপৰ যুগত যোৰা নামৰ বেদ ৰূপে জন্ম লৈ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ হৈছিল। এই সংসাৰ হৈছে এক ৰংগমঞ্চ, যাৰ আৰম্ভণি আৰু শেষ হৈছে স্বয়ং ভগৱান আৰু আমি এই মঞ্চৰ একো একোটা সৰু সৰু অংশ বিশেষে। কিন্তু যাক যি উদ্দেশ্যৰ বাবে জন্ম দিয়া হৈছে আৰু সেই উদ্দেশ্যক বিচাৰি পোৱা বা বিচাৰি লোৱাই মানুহৰ প্ৰধান কাম। মানুহৰ পূৰ্বৰ জন্ম বিধি অনুসৰি ভাগ্যত যিয়ে লিখা নাথাকক কিয়, কিন্তু মানুহৰ এই জন্মৰ কৰ্ম সদায় সৎ আৰু ভাল হোৱা উচিত। আৰু কৰ্ম কৰাৰ সময়ত এই বাণী সদায় মনত ৰখা উচিত
যি বাণী গীতাৰ আটাইতকৈ উত্তম বাণী আৰু সেয়াই হৈছে মানুহৰ অধিকাৰ থাকে মাত্ৰ কৰ্মত, কৰ্ম ফলত নহয়। কৰ্মফলৰ আকাংক্ষা কৰি কৰ্ম কৰা যেনেদৰে মানুহৰ কৰ্তব্য নহয়, ঠিক তেনেদৰে কৰ্মৰ